বীৰ লাচিত সেনা এটা অসমত দবদবাই থকা সংগঠন যিটো সংগঠন আজি বিমূৰত পৰা দেখা গৈছে অসমীয়াৰ হৈতে থিয় দি চৰকাৰৰ বিৰুদ্ধে বিৰোধিতা কৰি থকা এটা সংগঠন হৈছে বীৰ লাচিত সেনা আৰু এই বীৰ লাচিত সেনাই আজি এটা এনেকুৱা কাণ্ড কৰিছে যি নেকি অসমৰ পৰা নিষিদ্ধ হ'ব পাৰে অতি শীঘ্ৰেই বীৰ লাচিত সেনাৰ সংগঠনটো আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিব লাগিব যি সংগঠনে ৰাইজৰ হৈ মাত মাতে যি সংগঠনে চৰকাৰী বিৰোধিতা কৰে যি সংগঠনে ৰাইজৰ লগত থাকে সেই সংগঠনৰ আজি এনে কি হ'ল যি কাৰণে আজি তেওঁলোক নিষিদ্ধ হোৱাৰ পথে আগবাঢ়িছে অলপ সময় আগতে বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই এনেকুৱা এটা অপৰাধত তেওঁলোকে গ্ৰেপ্তাৰ হৈছে যিটো কেতিয়াও আমি কল্পনা কৰা নাই কেতিয়াও আমি সপোনতো ভাবিব নোৱাৰা এটা কথা যিটো কথা আজি আমাৰ সন্মুখলৈ আহিছে বীৰ লাচিত সেনাৰ কেইজনমান সদস্য এটা ভয়ংকৰ অপৰাধত অভিযোগত উত্থাপন কৰা হৈছে লাচিত সেনাৰ কেইজনমান সদস্যই ভিআইপি পথৰ পৰা বীৰ লাচিত সেনাৰ 8জন সদস্যই ৰাহুল মিশ্ৰ নামৰ এজন লোকক কৰিছিল অপহৰণ আৰু এই অপহৰণ কাণ্ডৰ পৰাই 8জন বীৰ লাচিত সেনাৰ 8জন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু সেই ৰাহুল মিশ্ৰ নামৰ ব্যক্তিজনৰ পৰা তেওঁক অপহৰণ কৰি 20 লাখ টকাৰ মুক্তিপথ দাবী কৰিছিল বীৰ লাচিত সেনাৰ এই 8জন যুৱকে আৰু অৱশেষত দিছপুৰ আৰক্ষীয়ে বৰবাৰী ত্ৰিবেণী পথৰ পৰা উদ্ধাৰ অপহৰণকাৰী সহ অৰ্থাৎ ৰাহুল মিশ্ৰৰ হৈতে যি বীৰ লাচিত সেনাৰ 8জন যুৱক কেইগৰাকীয়ে অপহৰণ কৰিছিল তেওঁলোকক আৰু ৰাহুল মিশ্ৰৰ সাফল্য হৈতে উদ্ধাৰ কৰিলে দিছপুৰ আৰক্ষী আমাৰ দিছপুৰ থানালৈ এটা খবৰ এটা আহে ৰাহুল মিশ্ৰ নামৰ এজন ব্যৱসায়ী তেখেতক মানে অপহৰণ কৰিছে প্ৰতীক্ষা হস্পিটেলৰ পৰা বুলি ক'লে তাৰপাছত সেইটো আমি যেতিয়া তদন্ত কৰিলোঁ তদন্ত কৰাৰ পাছত আপোনাৰ দিছপুৰ থানাৰ মানে ষ্টাফে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয় তদন্তকালত আৰু তেখেতক উদ্ধাৰ কৰি ডাউনটাউনৰ বেক চাইডত ত্ৰিবেণী পথৰ পৰা আৰু তেখেতক উদ্ধাৰ কৰাৰ সময়ত যেতিয়া উদ্ধাৰ কৰা হয় তেতিয়া তেওঁ কিডনেপিং আৰু অপহৰণকাৰীসকলৰ 2খন বাহনো জব্দ কৰিলে আৰক্ষীয়ে আৰু চৰকাৰে এতিয়া বীৰ লাচিত সেনা নামৰ সংগঠনটোত নিষিদ্ধ কৰাৰ দিশে আগবাঢ়িছে আৰু কেইজনমান সদস্যৰ কাৰণে গোটেই সংগঠনটোৰ নিষিদ্ধ হোৱাটো আপুনি বিচাৰেনে আৰু এই বিষয়টোৰ ওপৰত আপোনাৰ মতামত কি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু দৈনিক এনেধৰণৰ খবৰসমূহ আপুনি ধৈৰ্য এক্সপ্লেইনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব ধন্যবাদ